I'd like to request Honorable Resource Person Zahid Khan sir to kindly come onto the dais. Tushna, please escort sir onto the dais. We have a small felicitation. Thank you, Tushna. Good afternoon, everyone. My name is Tushna Basumatari, and apnar short film to sai khube bhal lagise. Since I'm a girl, I can relate to it, and like regarding the awareness, apuni je itu short film to banale bhal lagise, but bihekke apuna pura personally janibo khojin je apuni eitu particular topic to kyo choose korile. Hi, prothome সকলোকে ধন্যবাদ জনাইছো যে বলে ইয়াতে উপস্থিত আছে আৰু বিশেষকে পাণ্ডু কলেজৰ কেম্পাছ সিনে ক্লাব মোক ইয়াতে ইনভাইট কৰিছে তাৰ কাৰণে ধন্যবাদ আৰু মোৰ ফিল্মখনৰ বিষয়ে কি নকম আসলতে ইয়াৰ বিষয়ে মই বহুতবাৰ কৈছো মই বহুত আৰ্টিকেল পঢ়ো বেসিক্যালি আসলতে ফিল্ম মেকিংত যিসকলে ফিল্ম কৰি আছে ফিল্ম বনাই আছে আসলতে সব কমন সাবজেক্টে হয় আমাৰ চকুৰ আগতে ঘটি থকা প্ৰতিটো ঘটনাই আসলতে আমি নোটিস নকৰোঁ সূক্ষ্মভাৱে যিবোৰ বস্তু নোটিস কৰা যায় অকল ফিল্ম মেকাৰে নহয় যিমান ষ্টৰী টেলাৰ আছে তেওঁলোকে বস্তুবোৰ চাই আৰু যিহেতু মানুহে আননোটিস মানে কৰি ইগনোৰ কৰি গৈ আছে আৰু বেসিক্যালি হেইটোই ৰিজন হয় যে মানুহৰ আগত কেনেকৈ এই বস্তুটোৰ ইম্পৰ্টেন্সটো বঢ়াব পাৰি সো ইয়াৰ বিহাইণ্ডৰ ৰিজন এইটোৱে আছিল যে মই আৰ্টিকেল পঢ়ো যেনেকৈ কৈ আছিলোঁ এদিন আৰ্টিকেল এখন পঢ়োতে এক্সপিৰিয়েঞ্চ এটাৰ বিষয়ে পঢ়ি আছিলোঁ ডক্টৰ এজনে লিখিছিলে যে মানুহৰ পাইলছৰ যি বেমাৰ পাইলছৰ বেমাৰৰ বিষয়ে মানুহে ইমান অৱগত নহয় বা যাৰ বেমাৰ হয় তেওঁলোকে বস্তুটো লুকাই ৰাখে চ' when I was reading that so suddenly this thing stuck in my mind so মই পেৰিয়ডৰ বিষয়ে কিয় বা মোৰ মনত আহিল মই নাজানো দেন আই থিংক এবাউট ইট আৰু পিছত গৈ পেলাই মই মোৰ যিবোৰ ফ্ৰেণ্ড আছিলে যিবোৰ ছোৱালী ফ্ৰেণ্ড আছিলে তেওঁলোকক মই গৈ পেলাই সুধিছিলোঁ যে তেওঁলোকৰ ফাৰ্ষ্ট যেতিয়া পেৰিয়ড হৈছিল তাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিল ক'ত হৈছিল সেই এক্সপিৰিয়েঞ্চৰ বিষয়ে মেক্সিমামৰ যি মই এনচাৰ পাইছোঁ মেক্সিমামৰ এনচাৰ এইটো হৈছিলে পাব্লিক প্লেচত বেচিকেলি কলেজ স্কুলত গৈ পেলাই বেচিকেলি হৈছিল চ' মই মোৰ মাতাটো গৈছোঁ মাৰ পৰাও শুনিছোঁ চ' সেই যি এক্সপিৰিয়েঞ্চ বহুত হৰিবল এক্সপিৰিয়েঞ্চ একচুৱেলি চবেই সেইখিনিয়ে হৈছে ত' দেন আই থট যে ইয়াৰ এই হৰিবিলিটিটো যিটো আৰু যি এক্সপিৰিয়েঞ্চ ফিল কৰে প্ৰথমবাৰ যেতিয়া পেৰিয়ড হয় তো সেই ছোৱালীজনীয়ে যদি আগতীয়াকৈ বস্তুটোৰ বিষয়ে জানে তেতিয়াহ'লে চাগে সিমানখিনি ভয় নাখাব চ' এইটো মোৰ ৰিজন আছিলে আৰু যি টেবু আছিলে যে আমি যিবোৰ চেনিটৰী নেপকিনৰ যি এডভাৰটাইজবোৰ দেখা পাওঁ বেচিকেলি সেইবোৰত দেখা পাওঁ তেওঁলোকে যি ব্লাডৰ কালাৰ সেই কালাৰটো তেওঁলোকে ব্যৱহাৰ নকৰে তেওঁলোকে পানীৰ যিটো কালাৰ বেচিকেলি ব্লু কালাৰটো ইউজ কৰে চ' এইটো এটা টেবু অলৰেডি ইমান ডাঙৰ ডাঙৰ বিজনেছমেনবোৰে এইটো টেবু বনাই ৰাখিছে যে আমি ৰেড কালাৰটো দেখাব নোৱাৰোঁ বাট দ্য থিং যিটো বস্তু যেনেকুৱা হয় আমি তেনেকুৱাকৈ দেখাব লাগিব দেন যে আমাৰ ছ'চাইটিত যি টেবু আছে এইবোৰ ব্ৰেক হ'ব চ' দেট ৱাজ দ্য ৰিজন বিহাইণ্ড ইট যে মই এখন যদি মই বনাওঁ বেচিকেলি পাব্লিক ইণ্টাৰেষ্টতে বনোৱা গৈছিল চ' সেইটোৱে আছিল থেংক ইউ ফিল্ম মই ভাবোঁ ফিল্মৰ বহুতকেইটা এছপেক্ট আছে যোনে চাই আছে কিছুমানে এণ্টাৰটেইনমেণ্টৰ কাৰণে চায় কিছুমানে নিজৰ নলেজ গেইন কৰিবৰ কাৰণে চায় তো যোনে যেনেকুৱাকৈ ল'ব চিনেমা তেনেকুৱাকৈ তেওঁৰ কাৰণে হৈ যাব চিনেমাখন তো চিনেমা শিক্ষাৰ আহিলাও হয় নিজে শিকিবও পাৰি আৰু এই শিক্ষাৰ পৰা আমি বহুত কিবা কিবি পৃথিৱীৰ বিষয়ে জানিব পাৰি এণ্ড এপাৰ্ট ফ্ৰম দেট the film itself is a profession so প্ৰতিটো প্ৰফেশ্যনৰ এটা প্ৰচেছ থাকে এইটো কামৰো এটা প্ৰচেছ আছে কিন্তু ফিল্ম মেকিং এটা কোলাবৰেটিভ আৰ্ট হয় চিংগল ফৰ্ম অফ আৰ্ট নহয় ইয়াতে
প্ৰথমে এটা ষ্টৰীৰ আইডিয়া আহিব, ষ্টৰী লিখিব, তো দেন ষ্টৰী ৰাইটাৰ কেম, তাৰপিছত স্ক্ৰিপ্ট ৰাইটাৰ আহিব, স্ক্ৰিপ্টিং কৰিব, দেন ডাইলগ ৰাইটাৰো বেলেগ থাকে কিছুমান ফিল্মত। চ' আমিতো ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ, মষ্টলি বেছিখিনি কাম আমি কৰোঁ। তো তাতে স্ক্ৰীন প্লে লিখা যায়, স্ক্ৰীন প্লে মিন আমি স্ক্ৰীনত যিটো প্লে হ'ব, কোনটো চিনৰ পিছত কোনটো আহিব, দেন হাউ উই উইল কানেক্ট দ্য ডট। আমি স্ক্ৰীন প্লে যদি ইণ্টাৰেষ্টিং নহয় তেতিয়াহ'লে চিনেমা এখন ইণ্টাৰেষ্টিং নহয়। ইমান চিম্পল ষ্টৰী এটাও বহুত কমপ্লেক্স বনাব পাৰি, কমপ্লেক্স ষ্টৰী এটাও চিম্পল বনাব পাৰি, ইট ডিপেণ্ডছ অন দ্য স্ক্ৰীন প্লে। চ' স্ক্ৰীন প্লে এইবোৰ আদি কৰি যি লিখা মেলাৰ কাম, এইখিনি যেতিয়া শেষ হয় সেইটো প্ৰডিউচাৰৰ তাত যায়। আৰু বেচিকেলি আমাৰ অসমত প্ৰডিউচাৰৰ মানে কনচেপ্ট যিটো, এইটো অকণমান মানে ভ্ৰান্তিৰ মাজত আছে। কিছুমানে ভাবে যে যোনে ফাইনেন্স কৰি আছে তেওঁৱে প্ৰডিউচাৰ হয়, কিন্তু একচুৱেলি নহয়। ফাইনেন্স কৰাজন ফাইনেন্সাৰে হয়, প্ৰডিউচাৰ ইজ এ পাৰ্চন হু কালেক্ট দ্য ফাইনেন্স ফ্ৰম ডিফাৰেণ্ট পাৰ্চনছ এণ্ড ইনভেষ্ট ইট ইন দ্য ফিল্ম। তো সেইজন হ'ল প্ৰডিউচাৰ। এতিয়া প্ৰডিউচাৰ এজন ইণ্ডিভিজুৱেলো হ'ব পাৰে আৰু ডাঙৰ কোম্পানী হ'ব পাৰে, যেনেকুৱা আমি জানো ধৰ্মা প্ৰডাকশ্যন জহৰত, সেইখন প্ৰডাকশ্যন হাউচ হয়, তাতে মানুহে শ্বেয়াৰ কিনি আছে, তাতে পইচা ইনভেষ্ট কৰিছে। তো তেনেকুৱা ডাঙৰ কৰ্পৰেট হাউচো ইনভেষ্টৰ হ'ব পাৰে, প্ৰডিউচাৰ হ'ব পাৰে। তো প্ৰডিউচাৰৰ তাত যেতিয়া যায়, প্ৰডিউচাৰে মাৰ্কেট এনালাইজ কৰে যে এইখন ষ্টৰী চেলেবল হয় নে নহয়। চেলৰ মাৰ্কেট বেলেগ আছে। এটা ফিল্ম ফেষ্টিভেল ইটছেল্ফ ইজ এ মাৰ্কেট, য'ৰ পৰা আমি প্ৰাইজ মানি থাকে, স্ক্ৰিনিং ফি থাকে, তাৰপিছত তাতে বেলেগ বেলেগ এক্সিবিটৰ্ছ আহে, তেওঁলোকে চিনেমা তাৰ পৰা এক্সিবিশ্যনৰ কাৰণে কিনি লয়। তো তেনেকুৱাকৈ ফেষ্টিভেল এটা মাৰ্কেট। দেন এগেইন যিটো থিয়েট্ৰিকেল ৰিলিজটো এটা মাৰ্কেট। আৰু যিটো ইণ্টাৰনেটৰ অনলাইন যিটো মাৰ্কেট, বৰ্তমান ইউটিউবৰ পৰা আৰম্ভ কৰি যিমান OTT প্লেটফৰ্মছ আছে এইবোৰ। তো এইবোৰ প্ৰডিউচাৰে এইবোৰ পৰ্যবেক্ষণ কৰে, গোটেই মাৰ্কেট এনালাইজ কৰাৰ পিছত তেওঁ যেতিয়া ফিল হয় যে এইখনত ইনভেষ্ট কৰিলে চিনেমাখন লাভজনক হ'ব বা ইয়াৰ পৰা আমি ৰিটাৰ্ণ পাম, লাভ হ'ব, তেতিয়া প্ৰডিউচাৰে তাতে এটা বাজেট তেওঁলোকে বনায়। বাজেট কেনেকুৱাকৈ বনাব? তাতে এজন বাজেট বনোৱা একাউণ্টেণ্ট থাকিব, তেওঁলোক আহি চিনেমাৰ গোটেই পাৰ্চপেক্টিভ আমি এজন ডাইৰেক্টৰ হায়াৰ কৰিব লাগিব। ডাইৰেক্টৰ হায়াৰ কৰিলে দেন দে টুগেডাৰ তেওঁলোকে মিলি কাষ্টিং কৰিব। আদাৰৱাইজ কাষ্টিং ডাইৰেক্টৰ থাকিব বেলেগ, যিজনে কাষ্টিং কৰিব। তো কাষ্টিং ডাইৰেক্টৰৰ কাম এইটোৱে, তেওঁ ষ্টৰী যেতিয়া পঢ়িব, হি ন'জ যে কোন ষ্টৰীত কোনটো কেৰেক্টাৰত কোন এক্টৰ ফিট হ'ব। সেইখিনি যেতিয়া ডিছকাশ্যনৰ মাজত তেওঁলোকে এক্টৰবোৰ ফিক্স কৰে, দেন এক্টৰ্ছ কেম ইন টু দ্য বৰ্ড। এক্টৰ যেতিয়া আহি যায়, বাকী টেকনিকেলিটিত কেমেৰা পাৰ্চনছ আছে, কেমেৰা এছিষ্টেণ্ট আছে, কি কেমেৰা ব্যৱহাৰ কৰিব আদি কৰি এইবোৰ যেতিয়া চব ঠিক ঠাক হৈ যায়, তেতিয়া একচুৱেলি লোকেশ্যন হাণ্টিং হয়। লোকেশ্যন চাব, কোন কোন লোকেশ্যনত শ্বুটিং কৰিলে ভাল হ'ব, তাৰ কাৰণে লাইন প্ৰডিউচাৰ থাকে। লাইন প্ৰডিউচাৰৰ কাম তেওঁলোকে লোকেশ্যন স্কাউট কৰে, স্ক্ৰিপ্টৰ যি ডিমাণ্ড সেই হিচাপত। কিছুমানে অৰিজিনেল লোকেশ্যন ব্যৱহাৰ কৰে। এতিয়া মোৰ শ্বিলং লাগে, এতিয়া শ্বিলংটো ৰিক্ৰিয়েটো কৰিব পাৰি, কিছুমানে ৰিক্ৰিয়েট কৰে। ৰিক্ৰিয়েট কৰিলে এক্সপেঞ্চ বাঢ়ি যায়। এক্সপেঞ্চটো বাঢ়ি গ'লেও কিছুমান এক্টৰে পাব্লিক প্লেচত গৈ পেলাই শ্বুটিং কৰিব নোৱাৰে। এতিয়া যদি ফৰ এন এক্সাম্পল পপুলাৰ যিবোৰ এক্টৰ আছে, শ্বাহৰুখ খান এতিয়া গুৱাহাটীৰ মাজমজিয়াত আহি শ্বুটিং কৰিব নোৱাৰে, বহুত ফিল হৈ যাব। তো সেইকাৰণে কি কৰিব, গুৱাহাটীখন ৰিক্ৰিয়েট কৰিব। বেচিকেলি তেওঁলোকৰ চিনেমা ডাঙৰ যিবোৰ এক্টৰ আছে, তেওঁলোকৰ ফিল্ম চিটিবোৰত যিবোৰ ফিল্ম ষ্টুডিঅ' আছে, ৰামোজী ফিল্ম ষ্টুডিঅ', বম্বে ফিল্ম চিটি, আমাৰ ইয়াতে যথেষ্টখন, এনেকুৱাকৈ ডাঙৰ ডাঙৰ যিবোৰ ফিল্ম ষ্টুডিঅ' আছে, তাতে তেওঁলোকে গোটেই বস্তু ৰিক্ৰিয়েট কৰি শ্বুটিং কৰে। তো ইয়াতে আমাৰ শ্বুটিং যেতিয়া শেষ হৈ যায়, শ্বুটিং শেষ হোৱাৰ পিছত এই গোটেই যিখিনি শ্বুটিঙৰ ডাটা এইখিনি গুচি যাব এডিটিঙৰ তাত। এডিটৰে গোটেইখিনি বস্তু চাব, আৰু কিছুমানে লাইভ এডিটিং চলি থাকে, চিনেমা চলি আছে লাইভ এডিটিং হৈ আছে, কণ্টিনিউৱাছ প্ৰচেছত চলি আছে, এভৰিডে শ্বুটিং এভৰিডে এডিটিং। কিছুমানে পষ্ট প্ৰডাকশ্যন, বেচিকেলি তিনিটা ফেজত কাম হয়। প্ৰি প্ৰডাকশ্যন, যিটো শ্বুটিঙৰ আগত যিখিনি কাম থাকে, লিখা মেলা, কাষ্টিং আদি কৰি এইবোৰ, কাক হায়াৰ কৰিব লাগিব নালাগিব, লোকেশ্যন স্কাউট কৰা, এই গোটেইখিনি কাম প্ৰি প্ৰডাকশ্যনত। প্ৰডাকশ্যনত একচুৱেলি অনলি শ্বুটিং।
শুটিং পাৰ্ট যেতিয়া শেষ হৈ যায় পোষ্ট প্ৰডাকশ্যনত গুচি গ'ল পোষ্ট প্ৰডাকশ্যনত প্ৰথম কামটো এডিটিং যেতিয়া শেষ হৈ যায় যেতিয়া আমাৰ ফাইনেল কামটো হৈ গ'ল দিছ ইজ দ্য ফাইনেল প্ৰডাক্ট ইয়াতে আমাৰ আকৌ একো হেৰফেৰ নহয় ইয়াতে 1 ছেকেণ্ড এটা 1 মাইক্ৰ' ছেকেণ্ড এটাও আমি ইফাল সিফাল নকৰোঁ ইট ইজ ফাইনেল গ্ৰাফিকৰ কামো শেষ হৈ গৈছে দেন টাইম লাইন যিটো থাকে 5 মিনিটৰ হওক 2 ঘণ্টাৰ হওক 2.5 ঘণ্টাৰ হওক 1.5 ঘণ্টাৰ হওক সেইটো ফিক্সড তাতে মাইক্ৰ' ছেকেণ্ড ইফাল সিফাল হ'লে গোটেই বস্তু আকৌ খেলি মেলি হৈ যাব আকৌ গোটেই পোষ্ট প্ৰডাকশ্যনত প্ৰথমৰ পৰা কৰিব লাগিব তাৰপিছত যাব ডাবিঙত কিছুমানে লোকেশ্যনত অন সাউন্ড সিং বুলি কয় তাতে আমাৰ শুটিংও চলি থাকিব একেলগে সাউন্ড ৰেকৰ্ড হৈ থাকিব ভয়েস ৰেকৰ্ডিং যেটো সাউন্ড সিংটো ভাল কিন্তু কিছুমান ক্ষেত্ৰত সাউন্ড সিং অকণমান প্ৰব্লেমেটিক হয় তথাপিও ডাবিং কৰিব লাগিব যেনেকুৱা কোনোবাই কান্দি আছে কান্দি থকা সময়ত হাঁহি থকা সিন এনেকুৱা যদি সিন থাকে তাতে অকণমান অসুবিধা হৈ যায় এইকাৰণে হৈ যায় লিপ সিংটো নিমিলে ডায়লগত লিপ সিংটো মিলি যায় কান্দন হাঁহি এইবোৰত নিমিলে আমি এতিয়া যিখন চিনেমা দেখা পাই আছিলোঁ প্ৰথম চিনেমাখন কেক ষ্টৰী তো আমি যখন সিনেমা চাই আছিলোঁ কেক ষ্টৰীৰ এটা চিন আমি দেখিছোঁ যেতিয়া এই কিবা হেৰাই বিচাৰি থাকিল তাতে ডাইনিং নহয় ঠিক কিবা সৰু টেবিল আছে টেবিলৰ তলত যেতিয়া বাচ্চাটোৱে বিচাৰি থাকে আমি তেতিয়া দেখাওঁ লিপচিং নাই তাতে এইবোৰত অকণমান প্ৰব্লেম তো এইবোৰ মই বস্তুটো মোকে চাব লাগে যেতিয়া ডাবিং শেষ হৈ যায় ডাবিং যেতিয়া শেষ হ'ব ডাবিং ফাইনেল হৈ গ'ল দেন ডাবিংটো আকৌ কি হ'ব এই যিটো আমাৰ প্ৰথম যিটো পাৰ্ট আছিলে ভিডিঅ' টাইমলাইন তাতে এইটো ছেট হৈ যাব এইটো ছেট হোৱাৰ পিছত এইখিনি যাব আমাৰ মিউজিকৰ পাৰ্ট মিউজিচিয়ানে কি কৰিব তাত য'ত যেনেকুৱা মিউজিকৰ প্ৰয়োজন হয় ডাইৰেক্টৰৰ লগত বহি তেওঁলোকে ডিছকাছ কৰি ডাইৰেক্টৰে ইন দি দিব যেনেকুৱা যি প্ৰয়োজন তেনেকুৱাকৈ মিউজিকবোৰ হ'ব যেতিয়া মিউজিক হ'ব মিউজিক শেষ হোৱাৰ পিছত ফাইনেল কামটো হ'ল আমাৰ যি এফেক্টছ থাকে মিউজিক কৰিব এতিয়া এফেক্টছবোৰ দিব সাউণ্ড যেনেকুৱা মোবাইল এটা পিছে তাৰ এটা সাউণ্ড আছে তো শ্বুটিঙৰ সময়ত তাতে কেমেৰাটো থাকিলে পৰ্দাটো ইয়াতে থ'লে সাউণ্ডটো নাহিব কিন্তু যদি আমাৰ এই সাউণ্ডটো আমি ল'ব খোজোঁ তেনেহ'লে আকৌ গোটেই ৰিক্ৰিয়েট কৰি এই সাউণ্ডবোৰ কেপচাৰ কৰা হয় তো এই এফেক্টবোৰ যেতিয়া হৈ যায় তেতিয়া এইবোৰ আকৌ লগোৱা হয় যেনেকুৱা এতিয়া মোবাইলত ফোনটো বাজি উঠিছে এতিয়া মই ইফালৰ পৰা কথা কৈ আছোঁ ইফালৰ পৰা শুনি আছোঁ সিফালে যিটো শুনিব একজেক্টলি মোৰ এইটো ভইচ লৈ নাপায় তাতে ভইচটো অকণমান চেঞ্জ হ'ব ফনেটিক হ'ব এই ফনেটিকটো সেইটো এটা এফেক্টছ আছে সেইটো লগাই পেলাই সেইটো চেঞ্জ কৰা হ'ব এই গোটেইখিনি কাম যেতিয়া শেষ হৈ যায় তেতিয়া আমাৰ প্ৰডাক্ট ফাইনেল হয় ফাইনেল হোৱাৰ পিছত এটা স্ক্ৰিনিং হয় প্ৰাইভেট স্ক্ৰিনিং এটা ৰখা যায় যিখিনি টেকনিচিয়ান প্ৰডিউচাৰ ডাইৰেক্টৰ এক্টৰ তেওঁলোকে সকলোৱে বহি চিনেমাখন চোৱাৰ পিছত আৰু যদি কিবা ভুল ভ্ৰান্তি থাকে সেইবোৰ ঠিক ঠাক কৰি ফাইনেল প্ৰডাক্টটো ৰেডি হয় ফাইনেল প্ৰডাক্ট যেনেকুৱাকৈ মই কৈছিলোঁ যে আমাৰ মাৰ্কেট তিনিখন মাৰ্কেট আছে ফাৰ্ষ্ট অফ অল থিয়েট্ৰিকেল ৰিলিজ তাৰপিছত আমাৰ ফিল্ম ফেষ্টিভেল দেন ইণ্টাৰনেট অনলাইন মাৰ্কেট তো কিছুমানে আগতীয়াকৈ জানে যে মই মোৰ ফিল্মটো কিয় বনাইছোঁ কিহৰ কাৰণে বনাইছোঁ এতিয়া মই শ্বৰ্ট ফিল্ম এখন বনাইছোঁ দেন আই এম থিংকিং এবাউট দ্য থিয়েট্ৰিকেল ৰিলিজ ইট ইজ নট পচিবল থিয়েট্ৰিকেল ৰিলিজৰ কাৰণে ফিল্ম এখন ফিচাৰ ফিল্ম হ'ব লাগিব more than 16 minutes আৰু তাৰ তলত হ'লে এইবোৰ ফিচাৰ ফিল্ম নহয় এইবোৰ শ্বৰ্ট ফিল্ম হয় শ্বৰ্ট ফিল্ম থিয়েট্ৰিকেল ৰিলিজ নহয় এতিয়া শ্বৰ্ট ফিল্ম আহি গ'ল এতিয়া শ্বৰ্ট ফিল্মৰ মাৰ্কেটিং মই ক'ত কৰিম তো ফাৰ্ষ্ট অফ অল মোৰ মাইণ্ডত ৰাখিব লাগিব যে মই মোৰ ফিল্ম ফেষ্টিভেলৰ কাৰণে বনাই আছোঁ এতিয়া ফেষ্টিভেলৰ কাৰণে বনাইছোঁ যেতিয়া ফেষ্টিভেলৰ নলেজ মোৰ থাকিব লাগিব ফেষ্টিভেলত কেনেকুৱা চিনেমা স্ক্ৰিনিং হয় আৰু মই কেনেকুৱা ধৰণৰ ফিল্ম মেকাৰ হ'ব গৈ আছোঁ এইকেইদিনতে ডিপেণ্ড কৰে ফিল্ম ফেষ্টিভেলৰ যিটো মাৰ্কেট মই ক'লোৱে যে ফিল্ম ফেষ্টিভেলত এক্সিবিউটৰ্ছ আহিব ডিষ্ট্ৰিবিউটৰ আহিব তেওঁলোকে চিনেমা চায় তাতে এনেকুৱাও হয় চিনেমা চাব আহি কাষ্টিং ডাইৰেক্টৰ আহিলে কাষ্টিং কৰি দিয়ে এখন চিনেমা চালে তো চিনেমা কিনিব অহা নাই এজন এক্টৰক পালে তাৰপৰা